নমস্কাৰ। আজি আপোনালোকলৈ বুলি এখন বিশেষ চৰ্চিত পুথি কপিল ঠাকুৰৰ ৰচনাৰে পিতৃৰ দৃষ্টিত জুবিন শীৰ্ষক পুথিখনৰ কিছু অংশ পাঠ কৰি আগবঢ়োৱাৰ প্ৰয়াস কৰিলোঁ। পুথি পিতৃৰ দৃষ্টিত জুবিন, লেখক কপিল ঠাকুৰ। 1972 চনৰ শীতকাল, নৱেম্বৰ মাহৰ 18 তাৰিখে ঢল পুৱাতেই তুৰাৰ চিভিল হস্পিতালত আমাৰ প্ৰথম সন্তান এতিয়াৰ জুবিন গাৰ্গ আহিল। ঘৰত মতা নাম গল্ডি, খেনুৱে বাবা বুলিও মাতে। কেঁচুৱাটো ডাঙৰ দীঘল কৰাত সহায় কৰিবলৈ তেওঁ মাহীয়েক কোনেও আমাৰ লগত কিছুদিন আছিলগৈ। এই মাহীয়েকে গল্ডিক এজনী মাকে কৰা সাদৰেৰে আতুল তুলকৈ ৰাখিছিল। নতুন পিতামাতা হিচাপে আমাৰো ব্যস্ততাৰ অন্ত নোহোৱা হ'ল। সেই সময়ৰ মোৰ প্ৰিয় সংগীতকাৰ জুবিন মেহতাৰ নাম অনুসৰি গল্ডিৰ নাম জুবিন ৰাখিলোঁ। পাছত গোত্ৰনাম গাৰ্গ তেওঁ নিজেই প্ৰৱেশিকা পৰীক্ষাৰ সময়ত যুক্তি ল'লে। 2 মাহমান হোৱাৰ পৰা আবেলি কোলাত লৈ ফুৰাবলৈ ল'লোঁ। কোলাত লৈ 92টা চিৰি বগাই হাৱাখানা নামৰ মুকলি ঠাইখনলৈ ফুৰাবলৈ নিওঁ। আৰু এটা কাম কৰিলোঁ, যিটোত মোৰ পৰিবাৰ বা আন কাৰোৱে মতত সমৰ্থন পোৱা নাছিলোঁ। পুৱা 4মান বজাতে উঠি মই কোঠাৰ পূব দিশৰ অৰ্থাৎ পাহাৰটোৰ ফালৰ খিৰিকীখন খুলি দিওঁ। প্ৰত্যেক দিনাই বিশ্বাস আছিল, পুৱাৰ পৰিষ্কাৰ বতাহ নাকেদি সোমালে মানুহৰ পৰম উপকাৰ হয়। বৰ্তমানৰ তেওঁ গান গোৱাৰ সামৰ্থ্যৰ ওপৰত সেই কেঁচুৱাতে পোৱা পুৱাৰ পবিত্ৰ বায়ুৰ কিবা প্ৰভাৱ আছেনে নাই নাজানো, কিন্তু মোৰ বিশ্বাসে ফল ধৰা যেন লাগে। আৰু এটা কাৰ্য ধীৰে ধীৰে কেঁচুৱাটোৰ অভ্যাসৰ পৰিণত হ'লগৈ। আমাৰ এটা বাহাদুৰ নামৰ ফিলিপছ ৰেডিঅ' আছিল। সেইটোত মই অহৰহ বিবিধ ভাৰতী আৰু ৰেডিঅ'ৰ শ্বিলঙৰ গান শুনিছিলোঁ। গল্ডিও সেই গানবোৰ নুশুনিলে কেতিয়াও নহৈছিল। আমনি কৰিলে ৰেডিঅ' বজাই গান চলালে তেওঁ একেবাৰে শান্ত হৈছিল। এইদৰে ৰেডিঅ'টো গল্ডিৰ শিশুকালৰ প্ৰথম খেলাৰ সামগ্ৰী হৈ পৰিল আৰু তেওঁ গাৰুৰ কাষতে তাৰ স্থান নিৰ্ধাৰিত হ'ল। আনহাতে মোৰ পৰিবাৰ সুকণ্ঠী গায়িকা ইলিয়েও অসমীয়া আধুনিক আৰু লোকগীতেৰে কেঁচুৱাক সঘনে নিচুকাইছিল। মই গান গাব নোৱাৰিছিলোঁ আৰু এতিয়াও নোৱাৰোঁ। সকলো সুন্দৰভাৱে জানো, কিন্তু তাল আৰু মানৰ সংযত নাথাকে। আধুনিক গান, বৰগীত, লোকগীত আৰু মাহঁতৰ মুখত শুনা গোসাঁই নাম, জন্মাষ্টমীৰ নাম বেছ ভালকৈ মুখস্থ আছিল। এই অসংযত গলাৰে কেঁচুৱাক কোলাত লৈ ঘূৰি ঘূৰি দোলা দিছিলোঁ। ঘৰৰ মধ্যমণিক লৈ এইদৰে আমি সময় কটাইছিলোঁ। এনে দুখৰ সংসাৰ, তাতে শিশুটিৰ আগমনে সংসাৰৰ বোজা আৰু বঢ়ালে। পুনৰ পুথি পাজি গোটাই ল'লোঁ। APSC পৰীক্ষাত বহিলোঁ, চাকৰিও পালোঁ। শ্ৰম অফিচত যোগ দিবগৈ লাগে। ঘৰৰ মালিকনীৰ আশ্ৰয়ত খোলখালী কোনিৰ সহায়ত মাতৃ আৰু শিশুক এৰি শ্বিলঙত প্ৰশিক্ষণ লৈ আহিলোঁগৈ। এইদৰে এদিন গৈ তেজপুৰ পালোঁগৈ। কিছুদিনৰ পাছতহে পৰিয়ালক গোটাই আনিলোঁগৈ।